বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। 101 নং মৰিয়নি বিধানসভাতো গেৰুৱা দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি দুলেন নায়কে আৰম্ভ কৰিছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। ইতিমধ্যে মৰিয়নি সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত দলীয় শীৰ্ষ নেতৃত্বই সেউজ সংকেত প্ৰদান কৰিছে এইগৰাকী চাহ জনগোষ্ঠীয় শক্তিশালী নেতাক। ইতিমধ্যে মৰিয়নি সমষ্টিৰ চুকে কোণে দুলেন নায়কে সভা সমিতি অংশগ্ৰহণ কৰাৰ লগতে ঘৰে ঘৰে গৈ ভোটাৰৰ কাষ চপা পৰিলক্ষিত হৈছে। জানিব পৰা মতে বহু পুৰণি বিজেপি কৰ্মী বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ডক লৈ অসন্তুষ্টি হৈছে। এই ক্ষেত্ৰত পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে দুলেন নায়কে। মৰিয়নি ঘূৰা পৰা প্ৰতিজন দলৰ কৰ্মীকে আমাৰ প্ৰতিজন জনসম্পৰ্কত যাবলৈ কৈছে, মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ কৈছে। আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ যথেষ্ট আঁচনি চাহ বাগিচা হওক, গাঁও অঞ্চলেই হওক বা বিভিন্ন চল অঞ্চলতে হওক আবণ্টন দিছে আৰু সেইবিলাক উপকাৰিতাৰ সম্পৰ্কত সকলো ৰাইজ অৱগত হৈছে আৰু বিজেপিক পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাইজেও মন বান্ধিছে। আমি য'ত গৈছোঁ ততে সকলোৱে আদৰি লৈছে আৰু তেখেতসকলে ভাবিছে যে নিৰ্বাচনলৈ কেৱল মাত্ৰ বাট চাই আছে, আমি কেনেকৈ পুনৰবাৰ আকৌ বিজেপিক প্ৰতিষ্ঠা কৰিম সেই ধৰণে কথা আছে। আৰু য'ত প্ৰাৰ্থিত্বৰ কথা আছে, যে প্ৰাৰ্থিত্বত মই 16 চনতো বিচাৰিছিলোঁ, 16 চনতো পাইছিলোঁ, মই দিছিলে দলে কিবা কাৰণত আমি কৃতকাৰ্যতা নহ'লোঁ। তাৰপিছত 21তো মই বিচাৰিছিলোঁ, 21ত মই প্ৰাৰ্থিত্ব বেলেগ এজনে পালে। এইবাৰ মই যথেষ্টভাৱে সাংগঠনিক দিশতে হওক বা ৰাইজৰ লগত মই সম্পৰ্ক স্থাপন কৰিবলৈ কৈছোঁ যে মই প্ৰাৰ্থিত্বৰ কাৰণে মই দলৰ পৰা আশা কৰিছোঁ আৰু দলে যদি দিয়ে নিশ্চিতভাৱে মই প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ৰাইজৰ হৈ মই সমষ্টিটোৰ হৈ আমি কাম কৰি যাম সেইটো এটা আমাৰ আশা আছে। আৰু কথাটো হৈছে কি, যিখিনি গোচৰ দিয়া হৈছিলে তেখেতে তেতিয়া কংগ্ৰেছত আছিলে আৰু তেতিয়া আমি বিজেপিত আছিলে। আমাৰ বিজেপিৰ থাকিলে দায়িত্ব আছিলে যে আমি ক'ৰবাত নিৰীক্ষণ কৰিছিলোঁ ক'ৰবাত আৰু সেই যিখিনি আছিলে তেখেতক যিমানবিলাক অভিযোগ আছিলে আমি চৰকাৰক আমি অৱগত কৰিছিলোঁ আৰু অৱগত তাত তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু তদন্ত প্ৰক্ৰিয়া যি হ'ব সেইটো এটা হ'ব। তাৰপিছত তদন্ত কি ওলাই আমিতো দিছোঁ, অভিযোগ এটা দিছোঁ, সেইখিনি আৰু আমি সেইখিনি গুৰুত্ব সহকাৰে দিছিলোঁ অভিযোগ। এতিয়া সেই অভিযোগৰ ওপৰত তদন্ত চলি আছে। তাৰ বোলে আমি অভিযোগ দিলে দোষী সাব্যস্ত হ'ব বা আমি ভাৰ্ডিক্ট দিব নোৱাৰোঁ যে এইটো কথা হৈছে বুলি, কিন্তু গতিকে তদন্ত যি ওলাব সেইটোৱে হ'ব। নাই, সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ, তাৰ তদন্ত চলিছে, কিয় হোৱা নাই কামকেইটা, তাৰ কোন আছিলে, বিধায়কে তাত কোন কমিটিত কোন আছিলে, কনষ্ট্ৰাকশ্যন কমিটিত কোন আছিলে, তাত এজন কোনোবা বিডিঅ থাকে, কিবা থাকে, সেইবিলাকৰ কথা তদন্ত চলি আছে। কিয় হ'ব নাপালে, কি কাৰণত নহ'ল, তাৰ এটা তদন্ত চলি আছে। তদন্তটো হৈ গ'ল, অলপ দিন হৈছে, তথাপিতো 3-4 বছৰৰ কেছ হৈছে, 4-5 বছৰৰ কেছ। কি কৈছে আমি কথাটো আমি বুজিব লাগে। অখিল গগৈয়ে যিখিনি কথা কয় সেইটো কামত নাই। তাত অখিল গগৈ যেতিয়া অসম বিধানসভা যিদিনাখন মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ ৰাইজক মাটিৰ পাট্টা দিয়াৰ কথা চিন্তা কৰিছিলে, ST দিয়াৰ কথা চিন্তা কৰিছিলে, সেইদিন অবাঞ্ছিতভাৱে তেখেত বিধানসভাত হুলস্থুল প্ৰক্ৰিয়া সৃষ্টি কৰিছিলে যাতে এই আইনটো পাছ হ'ব নোৱাৰে। তো অখিল গগৈৰ কথাৰ ওপৰত আমি কোনো গুৰুত্ব আৰোপ নকৰোঁ আৰু কৈ হৈছে যে যিহেতু দলে আমাক দিব, ৰাইজে আমাক ভোট দিব, ৰাইজে আমাক ৰজা বনাব, ৰাইজে আমাক বিধায়কৰ দায়িত্ব দিব, সেইটোহে আমি বিশ্বাসী। নাই, মই কৈছোঁ যে মই আকৌ পুনৰবাৰ কৈছোঁ যে আমি ৰাইজে আমাৰ ৰাইজেহে বিধায়ক নিৰ্বাচন কৰিব। ৰাইজে আশীৰ্বাদ নহ'লে আমি কোনো জীয়াই থাকিব, আমি কোনো বিধায়ক হ'ব নোৱাৰোঁ, কোনো মন্ত্ৰী হ'ব নোৱাৰোঁ বা আমি আগবাঢ়ি যাব নোৱাৰোঁ। আমি ৰাইজেহে কৰিব আমাৰ কথা। মই ইচ্ছা কৰিলে মই হ'ব নোৱাৰিম, মই বিধায়ক, মোৰ ইচ্ছা আছে বিধায়ক হ'বলৈ, কিন্তু মোক কোনে দিব, ৰাইজে দিব লাগিব, দলে প্ৰাৰ্থিত্ব দিব লাগিব। প্ৰথম কথা, দলে মোক প্ৰাৰ্থিত্বটো বিবেচনা কৰিব লাগিব। প্ৰাৰ্থিত্বটো বিবেচনা কৰাৰ পিছত ৰাইজে আমাক বিধায়ক বনাব লাগিব, বিধায়ক কৰিব লাগিব। গতিকে আমি সেইটোতে বিশ্বাসী। মই এতিয়া তেনেকুৱা ধৰণৰ মই বেছি অনুসন্ধানত যোৱা নাই, মই বৰ বিশেষভাৱে আমি সেইটো লক্ষ্যও কৰা নাই। গতিকে মই ভাবোঁ যে মই
প্ৰাৰ্থীত মানে দলৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। দলে মোক প্ৰাৰ্থিত্ব যদি বিবেচনা কৰে, ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিম বা প্ৰতিজন প্ৰত্যেকে যিসকলে প্ৰাৰ্থিত্ব পাব তেখেতলোকে ৰাইজৰ আশীৰ্বাদ ল'ব আৰু ৰাইজৰ আশীৰ্বাদ লৈহে আমি লগত আগবাঢ়ি যাব পাৰিম। নাই, পুৰণা বিজেপি সকলো ক'ৰবাত কিবা এটা হৈছে, তথাপি আমি আপোনালোকে দেখিছোঁ আমি বহুতবিলাক পুৰণা কাৰ্যকৰ্তাৰ লগত লগ পাইছোঁ আৰু তেখেতসকলৰ ক'ৰবাত অভিমান অলপ থাকিব পাৰে। আমি হয়তো ক'ৰবাত আমি মানে তেখেতসকলক সময় দিব পৰা নাছিলোঁ। আমি এতিয়া গৈ দেখিছোঁ যে ময়ো প্ৰায়বিলাক পুৰণা কাৰ্যকৰ্তাসকলে লগ পাইছোঁ, তেখেতসকলৰ কথাকেইটা কৈছোঁ যদিও তেখেতসকলে দলৰ অহিত চিন্তাটো নাই কৰা। দলটো তেওঁলোকৰ যথেষ্ট ত্যাগ আছে দলটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, আৰু প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যদি ত্যাগ থাকিলে যিটো দল নিজে বনাব, যিজনে নিজে দলটো বনাব তাত দলৰ প্ৰতি অভিমান থাকিব, বহুত থাকিব, অভিমান থাকিবই তেওঁ অভিমানটো যে মই বনাই দিয়া দলটোৰ প্ৰতি মোক কোনো কিবা গুৰুত্ব নাই, এইটো থাকিব। কিন্তু তাৰ লগতে দলৰ অহিত চিন্তাটো কেতিয়াও নকৰে। আপোনালোকে চাব, যদি পুৰণা কাৰ্যকৰ্তা আছে নিৰ্বাচন হ'লে তেখেতে একদম জঁপিয়াই কৰিব বিজেপিটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, বিজেপিটোক জিকাই অনাৰ ক্ষেত্ৰত। নাই, তেনেকুৱা কথা নাই। বিজেপিয়ে ইয়াত আছে, বিজেপিক ভোট দিবলৈ ৰৈ আছে। প্ৰাৰ্থিত্বটো দলে বিবেচনা কৰিব, কিন্তু বিজেপি জিকিব এই কথাটো ৰাইজেও বিচাৰিছে। ৰাইজেও কৈছে পুনৰবাৰ প্ৰতিতে বহুত উন্নয়ন হৈছেতো, বাগিচাত ৰাস্তা ঘাটৰ পৰা আদি কৰি, বাগিচাত মানে স্কুলৰ পৰা আদি কৰি গাঁও অঞ্চলত যিখিনি উন্নয়ন হৈছে, কৃষকে যিখিনি সুবিধা পাইছে, অন্যান্য যিবিলাকে সুবিধা পাইছে, সেইকাৰণে ৰাইজে প্ৰতি গাঁও হওক, চহৰ হওক, বাগিচা হওক, সকলোৱে ভাবিছে যে পুনৰবাৰ আকৌ বিজেপিক প্ৰতিষ্ঠা কৰিব লাগিব আৰু এবাৰ আমাৰ তৃতীয়বাৰৰ কাৰণে আমি বিজেপি চৰকাৰ গঠন কৰিম, এই কথাটোত মাৰ বান্ধিছে। বাকী অন্য দিশটো নহয়, প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলে বিবেচনা কৰিব, যাক দিব, কিন্তু বিজেপি যে জিকিব এই কথাটো নিশ্চিত আছে। নাই, এইটোতো দলে বিবেচনা কৰিব। কৰ্তন কি কৰিব কি নকৰিব বেলেগ মানে নাজানো কথাটো, কৰ্তনৰ কথাটো নাই। গতিকে আমি এতিয়া বহুতে বিচাৰিব টিকেট, আগতো এইটো পৰম্পৰা আছে। বহুতবিলাকৰ হয়তো বিধায়কৰ এবাৰ আমাৰ কামাখ্যাত আছে, তেওঁ MP আছে, তেওঁ MP কৰ্তন কৰিলে, তাক আৰু বেলেগ স্থান দিলে। কোনোবা বিধায়ক আছে যদি কোনোবা দিলে, আমাক এতিয়া ক'ৰবাত আমি এইটো দায়িত্ব দিছে, আমাৰ সভাপতি, ৰাজ্য সভাপতি হিচাপে দায়িত্ব মই দিছে। গতিকে আমাৰ এইটোত কোনো আমাৰ দলৰ কাৰ্যকৰ্তা এইটো কোনো অনুভৱ নকৰে। যাক যিটো দায়িত্ব দিব আমি সেইটো পালন কৰি যাম। আৰু যদি মোক বিধায়ক খেলিবৰ কাৰণে দলে মনোনীত কৰে, আমি বিধায়ক কৰিব লাগিব। যদি কয় যে ক'ৰবাত আপুনি বেলেগ ক'ৰবাত বুথৰ সভাপতি কৰিব লাগে, আমি তাতো কৰিব লাগিব। আশা বুলি কথা নাই, আমাৰ আশাটো থাকিব চবৰে, আমাৰ আশাটো চবৰে থাকিব, প্ৰত্যাশা কিন্তু থাকিব যে যাক আমি দিব, আমি যাক দিব আমি সেইটো তেখেতক আমি বিজেপিক জিকোৱাৰ ক্ষেত্ৰতে এতিয়া আমি বিজেপিৰে প্ৰচাৰ কৰিছোঁ, প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কোনো যোৱা নাই। আমাৰ দলৰ কৰ্মীসকলো কৈছে যে প্ৰাৰ্থী কোনে পাব কৈ দিয়ক, আমি যিমানবিলাক সভা সমিতি হৈ আছে প্ৰাৰ্থী কোনে পাব সেইটো বেলেগ কথা, পিছৰ কথা হ'ব। কিন্তু বিজেপিক যাওঁ, পদুম ফুলক কেনেকৈ ভোট পৰিব আৰু বিজেপি কেনেকুৱা প্ৰতিষ্ঠা কৰে, বিজেপিক কেনেকুৱা আগতকৈ যেনেকৈ আমি মানে বিজেপিৰ ভোট বৃদ্ধি পাব, সেই কথাৰ ওপৰতে বেছি আমি গুৰুত্ব আৰোপ কৰিম। নাই, মই এইখিনি ক্ষেত্ৰতে দলে বিবেচনা কৰিব, মই কৈছোঁ যে গোটেইটো দলেহে বিবেচনা কৰিব। দলে বিবেচনা কৰিব, দলৰ এটা নিৰীক্ষণ চলি আছে, কেইবাটাও ছাৰ্ভে চলি আছে, বহুত 4টা স্তৰৰ ছাৰ্ভে চলি আছে। সেই চালনীৰ পৰা যেতিয়া বাছি আহিম যদি ভাবোঁ, তেতিয়াহ'লে ময়ো ভাবিম যে ভাগ্যৱান, মই আশা কৰিছোঁ। আৰু এইটো কথা মানে আৰু তাৰ ভিতৰত দলে যি বিবেচনা কৰে, যাকে প্ৰাৰ্থিত্ব দিয়ে, সেই প্ৰাৰ্থিত্বত লৈ আমি আগবাঢ়ি যাম। মানে কাকো তেনেকুৱা সেউজ সংকট নিদিয়ে, এইটো আমাৰ কোনো নিদিয়ে। আমাৰ এতিয়ালৈকে তেনেকুৱা কমিটি বহাই নাই, সেউজ সংকট কথা নাথাকে। চবকে কাম কৰিবলৈ কৈছে, দলৰ হৈ কাম কৰিবলৈ কৈছে, সম্পৰ্ক স্থাপন কৰিবলৈ কৈছে, ৰাইজৰ কাষলৈ যাবলৈ কৈছে, সুখ দুখৰ কথা কৰিবলৈ কৈছে, যে কাৰোবাত কিবা অসুবিধা আছে নেকি সেই কথাটো কৰিবলৈ কৈছে। আৰু ইত্যাদি আমি যেনেকৈ সেৱাই সংগঠন, আমাক সেৱা কৰিবলৈ কৈছে, এই সংগঠন নিজে হ'ব। না, আবেদন বুলি আমাৰ নিবিচাৰে কোনো, আমাৰ আবেদন কৰিবই নালাগে। মানে যিটো ছাৰ্ভে কৰে, ছাৰ্ভেৰ ওপৰত কেইবাটাও স্তৰত আছে, মই কৈছোঁ কেইবাটাও স্তৰত ছাৰ্ভে কৰিছে, তাৰ পৰা নিৰ্দেশনা আহিব যে আপুনি এইবাৰ প্ৰাৰ্থিত্ব হ'ব লাগে।
তাৰ পৰা এই নিৰ্দেশ কৰিব লাগে যে আপুনি দলৰ বুথৰ সভাপতি হ'ব লাগিব বা আপুনি মণ্ডলৰ সভাপতি হ'ব, জিলাৰ সভাপতি হ'ব লাগিব। সেইটো দলে নিৰ্ধাৰণ কৰি দিয়ে আৰু দল আমাতকৈ উদ্ধত, দলক আমি উদ্ধত ৰাখিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।